নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই সাগৰিকা আহিছো বাতৰিৰ মাজলৈ আজি অসম বিধানসভা বাজেট অধিৱেশনৰ অন্তিম দিন উত্থাপন হ'ব 15খনৰ অধিক বিধেয়ক বিজেপি দলৰ বিধায়কলৈ 3 লাইন হুইপ জাৰি কৰা হৈছে আৰু সকলো বিধায়কক উপস্থিত থকাৰ নিৰ্দেশ বিধায়নী দলৰ আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন উত্থাপন হ'ব 15খনৰ অধিক বিধেয়ক বিজেপি দলৰ বিধায়কসকললৈ 3 লাইন হুইপ জাৰি কৰা হৈছে সকলো বিধায়কক উপস্থিত থকাৰ নিৰ্দেশ বিধায়নী দলৰ ইমুহূৰ্তত জনাই আছো আজি বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন আৰু উত্থাপন হ'ব 15খনৰ অধিক বিধেয়ক বিজেপি দলৰ বিধায়কসকললৈ 3 লাইন হুইপ ইতিমধ্যে জাৰি কৰা হৈছে আৰু সকলো বিধায়কক উপস্থিত থকাৰ নিৰ্দেশ বিধায়নী দলৰ ইমুহূৰ্তত জনাই আছো সবিশেষ 24 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য আঘাত এবাৰ অৰুণাচল প্ৰদেশ কংগ্ৰেছত গৰা খহনীয়া দুই কংগ্ৰেছী বিধায়ক নিনং এৰিং ৱাংলিং লুৱাংটিঙৰ বিজেপিত যোগদান মুখ্যমন্ত্ৰী পেমা খান্তুৰ উপস্থিত যোগদান হ'ব দুই বিধায়কৰ আৰু এনপিপিৰো দুই বিধায়কক বিজেপিত যোগদান দুই এনপিপিৰ বিধায়ক মুৎসুমিথি গৌকৰ বাছৰৰ বিজেপিত যোগদান 24 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য আঘাত এবাৰ অৰুণাচল প্ৰদেশ কংগ্ৰেছত গৰা খহনীয়া দুই কংগ্ৰেছী বিধায়ক নিনং এৰিং ৱাংলিং লুৱাংটিঙৰ বিজেপিত যোগদান মুখ্যমন্ত্ৰী পেমা খান্তুৰ উপস্থিতিত যোগদান দুই বিধায়কৰ এনপিপিৰো দুই বিধায়কৰ বিজেপিত যোগদান আৰু দুই এনপিপি বিধায়ক মুৎসুমিথি গৌকৰ বাছৰৰ বিজেপিত যোগদান এই মুহূৰ্তত জনাই আছো 2024 নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য আঘাত এবাৰ অৰুণাচল প্ৰদেশত কংগ্ৰেছত গৰা খহনীয়া দুই কংগ্ৰেছী বিধায়ক নিনং এৰিং ৱাংলিং লুৱাংটিঙৰ বিজেপিত যোগদান মুখ্যমন্ত্ৰী পেমা খান্তুৰ উপস্থিতিত যোগদান দুই বিধায়কৰ আৰু এনপিপিৰো দুই বিধায়কৰ বিজেপিত যোগদান আৰু দুই এনপিপি বিধায়ক মুৎসুমিথি গৌকৰ বাছৰৰ বিজেপিত যোগদান এই মুহূৰ্তত সবিশেষ জনাই আছো তামুলপুৰত বন বিভাগৰ বৃহৎ সফল অভিযানত হাতীৰ দুটা দাঁতসহ আটক এটা সৰবৰাহকাৰী জব্দকৃত দাঁত দুটাৰ ওজন প্ৰায় 2 কিলো বুলি জানিব পৰা গৈছে ধৃত সৰবৰাহকাৰীটোৰ নাম সুনেশ্বৰ সূত্ৰধাৰ তামুলপুৰত বন বিভাগৰ বৃহৎ সফল অভিযানত হাতীৰ দুটা দাঁতসহ আটক এটা সৰবৰাহকাৰী আৰু জব্দকৃত দাঁত দুটাৰ ওজন প্ৰায় 2 কিলো বুলি জানিব পৰা গৈছে ধৃত সৰবৰাহকাৰীটোৰ নাম সুনেশ্বৰ সূত্ৰধাৰ এই মুহূৰ্তত সবিশেষ জনাইছো তামুলপুৰত বন বিভাগৰ বৃহৎ সফল অভিযান আৰু অভিযানত হাতীৰ দুটা দাঁতসহ আটক কৰিবলৈ সক্ষম হৈছে এটা সৰবৰাহকাৰীক আৰু জব্দকৃত দাঁত দুটাৰ ওজন প্ৰায় 2 কিলো বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ধৃত সৰবৰাহকাৰীটোক আটক কৰা হৈছে ধৃত সৰবৰাহকাৰীটো হৈছে সুনেশ্বৰ সূত্ৰধাৰ আজি বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষকৰ হাজাৰ হাজাৰ কৃষকে অৱস্থান কৰিব ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যিক হাইৱেত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে কৃষকসকল আৰু দুপৰীয়া 12 বজাৰ পৰা প্ৰতিবাদ কৰাৰ হুংকাৰ কৃষকসকলৰ দুপৰীয়া 12 বজাৰ পৰা বিয়লি 4 বজালৈ ৰাজপথত ৰখাই থোৱা হ'ব হাজাৰ হাজাৰ ট্ৰেক্টৰ যাতায়াতত বাধা নিদিয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰিব হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ কৃষকে এই মুহূৰ্তত সবিশেষ জনাইছো পুনৰ আজি এক বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদী কৃষকসকলে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব কৃষকসকলে এই মুহূৰ্তত সবিশেষ জনাইছো হাজাৰ হাজাৰ কৃষকে আজি অৱস্থান কৰিব ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যিক হাইৱেত প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে হাজাৰ হাজাৰ কৃষক দুপৰীয়া 12 বজাৰ পৰা প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে কৃষকসকলে আৰু যাতায়াতত কোনো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰিব হাজাৰ হাজাৰ কৃষকে কোনো ধৰণৰ বাধা নিদিয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰিব হাজাৰ হাজাৰ কৃষকে আৰু 12 বজাৰ পৰা দুপৰীয়া আবেলি 4 বজালৈ ৰাজপথত ৰখাই থোৱা হ'ব হাজাৰ হাজাৰ ট্ৰেক্টৰ পুনৰ বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদী কৃষকসকলে আৰু হাজাৰ হাজাৰ কৃষকে আজি অৱস্থান কৰিব ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যিক হাইৱেত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে কৃষকসকল এই মুহূৰ্তত সবিশেষ জনাই আছো মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুজন পৰিমাণৰ সোণ জব্দ শুল্ক বিভাগে জব্দ কৰে সোণখিনি আৰু জব্দ 7.57 কেজি সোণ জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটি টকাৰো অধিক বুলি ইতিমধ্যে জানিব পৰা গৈছে কাপুৰৰ মাজত অতি কৌশলেৰে লুকুৱাই আনিছিল সোণখিনি আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুজন পৰিমাণৰ সোণ জব্দ শুল্ক বিভাগে জব্দ কৰে সোণখিনি আৰু জব্দ সোণখিনি 7.57
5-7 কেজি সোণ আৰু জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 4 কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে কাপোৰৰ মাজত অতি কৌশলেৰে লুকুৱাই আনিছিল সোণখিনি আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজনকৈ লোকক আৰু ঘটনা সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত কৰিছে এই মুহূৰ্তত পুনৰ এবাৰ জনাইছো মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুজন পৰিমাণৰ সোণ জব্দ কৰিবলৈ সক্ষম হৈছে শুল্ক বিভাগে জব্দ কৰে সোণখিনি আৰু জব্দকৃত সোণখিনি 7.57 কেজি বুলি জানিব পৰা গৈছে জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটি টকাৰ হ'ব বুলি জানিব পৰা গৈছে কাপোৰৰ মাজত অতি কৌশলেৰে লুকুৱাই আনিছিল সোণখিনি আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত সবিশেষ জনাই আছো বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ এক অমানৱীয় কাণ্ড সংঘটিত হৈছে শিৱসাগৰৰ মিছাজান নামদংগী অঞ্চলত সমাজৰ পৰা এঘৰীয়া কৰা এটা পৰিয়ালক মৃত ব্যক্তিৰ অন্তিম সৎকাৰৰ বাবে নাহিল গাঁৱৰ ৰাইজ পৰিয়ালটোক নামদংগীয়া চোলাথৰা সমাজে এটা সাধাৰণ কথাতে এঘৰীয়া কৰি থোৱাৰ অভিযোগ বিৱৰে বীৰেন গগৈ নামৰ লোকজনে আৰু ঘটনা সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন এক অমানৱীয় কাণ্ড সংঘটিত হৈছে শিৱসাগৰৰ মিছাজান নামদংগী অঞ্চলত সমাজৰ পৰা এঘৰীয়া এটা পৰিয়ালৰ মৃত ব্যক্তিৰ অন্তিম সৎকাৰৰ বাবে ওলাই নাহিল গঞা ৰাইজ শিৱসাগৰ জিলাৰ মিছাজান নামদংগিয়াত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ মিছাজান নামদংগিয়া গাঁৱত নামদংগিয়া গাঁৱৰ বীৰেন গগৈৰ পত্নী পৰি গগৈ প্ৰায় এমাহ ধৰি অগ্নিদগ্ধ অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজ দি আছিল আৰু অৱশেষত যোৱাকালি মৃত্যুক সাৱটি লয় পৰি গগৈ নামৰ মহিলাগৰাকীয়ে মৃত্যুৰ পিছত মহিলাগৰাকীক অন্তিম সংস্কাৰৰ বাবে ঘৰলৈ লৈ অনা হয় যদিও মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে গাঁৱত কোনো ৰাইজ উপস্থিত নহল মাত্ৰ নিজ পৰিয়ালৰ দুজনমান আত্মীয় আৰু শংকৰ সংঘ সমাজৰ দুজন লোক উপস্থিত হৈ মহিলাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে পৰিয়ালটোক নামদংগীয়া চোলাথৰা সমাজে এটা সাধাৰণ কথাতে এঘৰীয়া কৰি থোৱাৰ অভিযোগ বীৰেন গগৈ বিগত সময়ছোৱাত এই বিষয়টোৰ বাবে চোলাথৰা সমাজৰ আগত যুৱকজনে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল যদিও চোলাথৰা সমাজে যুৱকজনৰ দৰিদ্ৰ পৰিয়ালটোক ক্ষমা নকৰি লিখিতভাৱে সমাজৰ পৰা এঘৰীয়া কৰে যাৰ ফলত আজিৰ পৰিয়ালটো সুখত ভাগি উপায়ন্তৰ হৈ পৰিছে হয় আজি আবেগিক হৈ পৰিছো বিশেষকৈ আমাৰ নামদংগীয়া গাঁৱৰ সমাজৰ যি ধৰাবন্ধা নীতি নিয়ম বান্ধিলে তাৰ পৰা আমি অনুভৱ কৰিছো অহা প্ৰজন্মই কি বাৰ্তা পাইছে আমি নাজানো কিন্তু তেনেকুৱা হ'ব নালাগিছিল আজি এগৰাকী অসহায় ব্যক্তিৰ পত্নী অকাল মৃত্যু হৈছে কোনোবা অকস্মাতে তেখেতৰ জুই লাগিছিল বুলি আমি কোৱা শুনিছিলোঁ কিন্তু বিশেষ ঘটনাটো নেপাওঁ কিন্তু ডিব্ৰুগড়ত আজি প্ৰায় এমাহেই হ'ল আৰু যোৱাকালি 7টা বজাত ঢুকালে বুলি কোৱা শুনিছোঁ যে কি নহওক তেখেত যেনেদৰে হৈছিলে যি হৈছিলে বাৰু দুখ হৈছিলে কিন্তু আজি এই অন্তিম সৎকাৰ সময়ত আমাৰ গাঁৱৰ ৰাইজ হয়তো এক সহযোগ কৰিব লাগিছিল মানৱীয়তা খাতিৰত মানুহৰ জ্ঞান বিবেকৰ দ্বাৰা এই কথাখিনি বুজিব লাগিছিল উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি বাৰ্তা পাইছে আমি নাজানো কিন্তু বৰ দুখৰ কথা নামদংগীয়া গাঁৱৰ সমূহ ৰাইজ ইয়াত সহযোগ নকৰিলে আজি 4-5 জনমান ব্যক্তিয়ে
আঁতৰৰ পৰা আহি এই কামটো কৰিছে বহুত পৰিতাপৰ কথা আমি বৰ দুখ পাইছোঁ অন্ততঃ এই দিনটোত এই সময়টোত যদি তেখেতলোকে আহি অকণমান সহযোগ কৰিলেহেঁতেন ভাল লাগিলহেঁতেন কিন্তু ল'ৰাজন বহুত অসহায় অৱস্থাত ডিব্ৰুগড়ত কটাই আহিছে আৰু তেখেতক আমি জানিছিলোঁ অকণমান দুখ হৈছিল কিন্তু সেই দুখটো তেওঁ বাৰে বাৰে কৈছে যি অপৰাধ হৈ মই তাৰ স্বীকাৰ কৰিছোঁ আৰু কি প্ৰায়শ্চিত্ত হ'ব লাগে কৰিম কিন্তু কোনো এজন ব্যক্তিয়ে তেখেতক সহায় নকৰিলে আমাৰ ওচৰলৈ গৈছিল আমি বাৰে বাৰে কৈছিলোঁ তুমি গৈ কোৱাপান দি সেৱা ধৰা যে মোক মই কি অপৰাধ কৰিলোঁ যদি মোক কিবা দণ্ড দিব লাগে কিবা হাৰিব লাগে তুমি তাৰ পৰা দুখ স্বীকাৰ কৰা আৰু তেখেতে আমাক কৈছিল যে মই গৈছিলোঁ কোনো নাই মানা আৰু মই এতিয়াও কৈছিলোঁ যে তেখেতক যে গোটেইখন সমাজ নামটেঙা গাঁৱৰ যিমানখন সমাজ আছে প্ৰতিজন মুৰব্বীলৈ ওচৰলৈ যোৱা তেখেতৰ মাকৰ যি মৃত্যু হৈছিল মৃত্যুৰ পাছত তেখেতৰ ক্ৰিয়াকৰ্ম আজিলৈকে নহ'ল আমাৰ প্ৰতিজন সমাজৰ ব্যক্তিয়ে এটাই কথা ক'লে আমি জমানৰ তোমালোকৰ ঘৰলৈ গ'লে আমাকো উলিয়াই দিব আমি কৈছোঁ তুমি গাঁওবুঢ়াৰ ওচৰলৈ যোৱা গাঁওবুঢ়াই কিবা সিদ্ধান্ত দিব কিন্তু তেখেতক কোনো সহায় নকৰিলে আমি অকলে আমি কৈছিলোঁ যে আমিও যাম তুমি খবৰ দিয়াগে তেখেতে ক'লে যে মই খবৰ দিবলৈ গৈছিলোঁ কিন্তু কোনেও সহায় নিদিলে তাৰ পাছদিনাখনে এই ঘটনাটো হ'ল জুই লগা ঘটনাটো আৰু পাছত কোৱা শুনিছোঁ যে ডিব্ৰুগড় পালেগৈ কিন্তু আমি আশা কৰি আছিলোঁ ভাল হ'ব কিন্তু নহ'ল ঈশ্বৰে হয়তো লৈ গ'ল ভালেই কৰিলে কিন্তু আমি অন্ততঃ দুখ পাইছোঁ যে এইখন সময়ত মানুহে অকণমান মানৱীয়তা খাতিৰত ওলাই আহিব লাগিছিল আৰু উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি শিক্ষা পাইছে আমি কি বাৰ্তা দিছোঁ তেওঁলোকক কি আমি জ্ঞান দিছোঁ বা কি আমি তেওঁলোকক এই আদৰ্শ দেখাইছোঁ সেইখিনি এই প্ৰজন্মই বুজি পাইছে নাপাইছে নাজানো কিন্তু আমাৰ যিসকল বয়োজ্যেষ্ঠ আমাৰ জ্ঞানশ্ৰেষ্ঠ ব্যক্তি আছে তেখেতলোকে এই কথাখিনি অনুভৱ কৰিব লাগিছিল সমাজখনত থাকিবলৈ হ'লে গাঁওখনত থাকিবলৈ হ'লে সকলোকে সহায় সহানুভূতি দেখাব লাগে কিন্তু এইখিনি সময়তো তেখেতলোকে যদি সহায় সহানুভূতি নেদেখালে তেতিয়াহ'লে আৰু কোনটো সময়তনো তেখেতলোকে ওলাই আহি মানৱীয়তা দেখাব মই ভাবি নাপাওঁ গতিকে এইখিনিকে মই ক'লোঁ যে ভৱিষ্যতে যাতে এনেকুৱা নহওক উঠি অহা প্ৰজন্মই যাতে এটা ভাল শিক্ষা লওক যে তেখেতলোকেও বুজক যে এইখিনি সময়ত হয়তো সকলোৱে সহায় কৰিব লাগে কিন্তু মই ইয়াকে জনাইছোঁ যে উঠি অহা প্ৰজন্মই ইয়াৰ পৰা ভাল এটা বাৰ্তা লওক কিন্তু আমি তেখেতলোকে বয়োজ্যেষ্ঠসকলক অকণমান সোধা পোছা কৰক যে আমিনো কিয় যাব নোৱাৰিলোঁ বা কেলৈ নগ'ল কিন্তু এইখিনি সময়ততো সকলোৱে যাব লাগিছিল যে এই মৃত শটো যদি ইয়াত পৰি থাকিলে সকলোৱে ভাল পালেহেঁতেনে বা গেলা গন্ধলৈ তেখেতলোকে ভাল পালেহেঁতেনে নে তেখেতলোকে সেইটো বিচাৰিছিল নেকি গতিকে মই নাজানো অকণমান চিন্তা কৰি চাওক ৰাইজক মই জনাইছোঁ কাগজখনৰ মানে ভাদ পা তাৰমানে এতিয়া কি আপোনালোকৰ সমাজৰ গাঁৱৰ গাঁৱৰ কোনো নাই এতিয়া কোন কোন সৎকাৰ কৰিছে এতিয়া এনেই আমাৰ মৃত্যু পৰিয়ালৰ তাৰমানে হালপতি কেইজন আছোঁ তাৰপিছত ককাইদেউ এজন আহিছে আমি তাৰমানে মোক এৰি দিয়াৰ কাৰণে মই সংগীত সোমাই দিলোঁ কাৰণ কথা নাই বতৰা নাই তো ডিচিশ্যনটো ল'ব লাগিছিলে কেলৈ এৰিছিলে কাৰণ কেলৈ তাত যদি তাত এৰি দিলে মোক মাতিব লাগিছিলে মিটিঙত তেওঁলোকে নিজৰ প্ৰক্ৰিয়াকৈ মিটিংখন দি ল'লে তাৰপিছত নিজৰ ব্যক্তিগত নামঘৰ হ'লে বেলেগ কথা আছিলে এখন ৰাজহুৱা সভাত যদি মই যদি অপধৰ্মী কৰিছিলোঁ তেতিয়া মোক মাতিব লাগিছিলে তই এইটো কাম কেলৈ কৰিছিলি কাৰণ কেলৈ মোতকৈ বয়সস্থ কেইজন আছে তেওঁলোকেতো মোক সুধিব লাগিছিলে তই এইটো কাম কৰাৰ কাৰণে তোক এৰি দিছোঁ শাস্তি দিছোঁ ইমান দিনলৈ বা ইমান বছৰলৈ ক'ব লাগিছিলে তেওঁলোকে মোক নজনালে মোৰ হালপতিটোক নজনালে নিজৰ নিজৰ দায়িত্বত লৈ পিনে তেওঁলোকে এৰি দিলে এতিয়া আপোনালোক মানে এঘৰীয়া হ'ল তাৰপিছত মাক ঢুকোৱা সময়তহে গম পাইছে যে এইটো কাৰণে এৰি দিলোঁ লিখিত হিচাপত দি দিলে তেওঁলোকে মানুহ কোনো নাই মোৰ ঘৰত মোৰ বাই ভিনী ওচৰত থাকিলে বুলিয়ে মোক কেলে আহিছিলে কৈ দিবলৈ নাহিলে নহয় মই কিমান সমাজত মই কি কৰিম মই ভাবি পোৱা নাই মোৰ মগতো কাম নকৰা হৈ যাওঁ মই জীয়াই থাকিবলৈ শান্তি নাপাওঁ মই মোৰ ল'ৰাটোৰ কাৰণে মই ইমান কষ্ট জীৱশ্ৰেষ্ঠ মানুহৰ নামত কলংক একাংশ মানুহ চৰম সহানুভূতিখিনিৰো অভাৱ প্ৰভুভক্ত কুকুৰৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া শোকত ভাগি পৰিছে এটা পৰিয়াল সবিশেষ চাওক এই প্ৰতিবেদনত মানৱ সমাজক লজ্জানত কৰা এটা ঘটনাই জোকাৰি গৈছে ৰঙিয়া
জীৱশ্ৰেষ্ঠৰ উজেকি অমানৱীয় স্বৰূপ ঘটনাৰ স্থান ৰঙিয়া অভিযোগ মতে একে নিশাই মানৱৰূপী দানৱে দেশপান কৰালে চাৰিটাকৈ প্ৰভুভক্তক ৰঙিয়াৰ 10 নং ৱাৰ্ডৰ ইউচুফ নগৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো চাৰিটাকৈ প্ৰভুভক্তৰ মৃত্যুত শোকত ভাগি পৰিছে ৰঙিয়াৰ এইটো পৰিয়াল উল্লেখ্য যে জীৱ-জন্তু ভাল পোৱা এই পৰিয়ালটো আছিল প্ৰায় 10-12টা প্ৰভুভক্ত কুকুৰ কোনো দুৰ্বৃত্তৰ পাশবিক চৰিত্ৰৰ বলি হৈ মৃত্যু হ'বলগীয়া হ'ল এই চাৰিটা প্ৰভুভক্তৰ উল্লেখ্য যে প্ৰভুভক্ত কুকুৰ এজনীৰ চাৰিটাকৈ কণমানি পোৱালি আছিল আৰু এই পোৱালিৰ সন্মুখৰ পৰাই মাতৃৰ লগতে আন 3টাকৈ প্ৰভুভক্তৰ জীৱন কাঢ়ি নিয়াত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ এনেদৰে জীৱকুলৰ ওপৰত অত্যাচাৰ চলোৱা লোকক তীব্ৰ ভাষাৰে নিন্দা কৰে পৰিয়ালৰ লোকে এইটো বহুত বেয়া কথা হৈছে যদি কোনোবা NGO আছে বা প্ৰশাসন চিভিল SDOৰ লগত মই ডিচিলৈকে কথাটো পঠালোঁ যেন আপোনালোকে মানুহৰ সংৰক্ষণ কৰাৰ লগে লগে ৱাইল্ড লাইফক অলপমান সংৰক্ষণ দিয়ক সিহঁতৰ কি জীৱ আত্মা নাই নেকি আজি চাওক কেইটামান কণমানি জন্ম দিছে কুকুৰ সৰু কুকুৰক কেইটামান জন্ম দিছে তাৰ মাতৃ এতিয়া নাই ঢুকাই গৈছে এই কুকুৰবিলাকৰ কি হ'ব কথাটো মোক কিছুমানে মোক পাগলক হ'ব সেইটো কাৰণেও যে নিউজত ক'ব লাগে নেকি য়েছ আই এম মেড বিকজ আজি আপোনাৰ ল'ৰা ছোৱালীক নষ্ট হ'লে বা আপোনাৰ পৰিয়াল মানুহ যেতিয়া ঢুকাই গ'ল হয় এনেকুৱা আকস্মিক কোনোবা মাৰি পেলালেহেঁতেন তেতিয়া আপোনালোকে গম পালে দুখটো কেনেকুৱা আমি এই কুকুৰবোৰ আমাৰ লগত 5-4 বছৰৰ পৰা আছিলে আমাৰ কেনেকুৱা ৰিলেশ্যন কুকুৰৰ লগত আমি হিউমেন মই স্পেচিয়েলি মই এনিমেল লাভাৰ পিপল মই এনিমেল ভাল পাওঁ এনিমেলে কেতিয়াও ধোকা নিদিয়ে কুকুৰবিলাকে কেতিয়াও কাকো কষ্ট দিয়া নাই মুখেৰে মাত মাতিব নোৱাৰা জন্তু এটা এনেকৈ নিৰ্মম হত্যা কৰাটো আচলতে ভাল হোৱা নাই মই সমগ্ৰ অসমতে যিসকলে এই ভিডিঅ'টো চাই আছে ভিডিঅ'টো যেন শ্বেয়াৰ কৰে মিনিষ্টাৰক টেগ কৰে লগতে উচিত তদন্ত কৰে যে কোনে আচলতে বিষটো দিলে মই কাকো পইণ্ট আউট কৰিব যোৱা নাই কোকো কেন্দ্ৰিকো কৰিব যেনেকৈ এইজনে দিছে বা সেইজনে দিছে কোনোবাই 3rd ক্লাছ মানুহ জঘন্য মানুহ পৃথিৱীত যাৰ কোনো নলেজ নামৰ বস্তু নাই সেনেকুৱা মানুহে এই কামটো বেয়া কামটো কৰিছে গতিকে মই আপোনালোকক আহ্বান জনালোঁ এনেকুৱা কাম আপোনাৰ ছ'চাইটিত আপোনালোকে নকৰে আমি কুকুৰ হেৰুৱাইছোঁ আপোনালোকে যোনবিলাক প্লানিং কৰি আছে কোনোবা কুকুৰক বি দিম বুলি প্লিজ নিদিব আজি এই পবিত্ৰ দিন ছয় বাৰাতৰ দিন আজি এই দিনত মই সকলোকে ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকে যেন কুকুৰৰ হত্যা নকৰিব কুকুৰ বুলি নহয় যিকোনো জীৱ জন্তু হত্যা নকৰিব মইনাবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত চলিছে বালি চুৰি কাৰ্য নিশাৰ আন্ধাৰত ব্ৰহ্মপুত্ৰৰ বালি চুৰি কৰি থকাৰ সময়তে কেমেৰা দেখি পলায়ন একাংশ ট্ৰেক্টৰ চালকৰ উল্লেখ্য যে বিগত বৰ্ষত মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া অঞ্চলত উপস্থিত হৈ মথাউৰি নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছিল আৰু তাৰ পাছতেই উক্ত অঞ্চলত কাম আৰম্ভ হৈছিল মথাউৰিৰ কিন্তু জিঅ' বান্ধৰ বাবে ব্যৱহাৰ কৰা মাটি আৰু বালিৰে বান্ধ নিৰ্মাণ নকৰি ইচ্ছা অনুসৰি গোপনে বালি মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰন্তুমণি শইকীয়া নামৰ এগৰাকী বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে চাওঁহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যত এতিয়াও অবাধে চলি আছে বালি চুৰি কাৰ্য নিশাৰ আন্ধাৰত ব্ৰহ্মপুত্ৰৰ বান্ধ নিৰ্মাণত ব্যৱহৃত বালি কৰা হৈছে গোপনে বিক্ৰী মইনাবাৰীত সংঘটিত হৈছে এই ঘটনা নিশাৰ আন্ধাৰত এনেদৰে চলে ব্ৰহ্মপুত্ৰৰ বালি চুৰি চাওক এই দৃশ্য লৈছি কেমেৰা দেখি কেনেদৰে পলায়ন কৰিছে বালি চুৰি কৰিবলৈ অহা একাংশ ট্ৰেক্টৰ চালকে বিগত বৰ্ষত মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া অঞ্চল ভজাখাইটি আৰু বৰচাপৈত উপস্থিত হৈ মথাউৰি নিৰ্মাণ কৰি দিয়াৰ আশ্বাস দি যোৱাৰ পাছতেই উক্ত অঞ্চলত জিঅ' বান্ধৰ মথাউৰিৰ কাম পূৰ্ণগতিত চলিছে কিন্তু জিঅ' বান্ধৰ বাবে ব্যৱহাৰ কৰা মাটি আৰু বালিৰে বান্ধ নিৰ্মাণ নকৰি ইচ্ছা অনুসৰি গোপনে বালি মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰন্তুমণি শইকীয়া নামৰ এগৰাকী বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ইয়াৰ পৰা যে মাটি যে বালিখিনি যে চুৰ কৰি লৈ যায় এই সম্পৰ্কে কাৰোবাক আপোনালোকে অৱগত কৰিছে নেকি কৈছিলো মই নিজে কৈছিলো কাক কৈছিলে তেওঁ কি হয় ঠিকাদাৰ নে কিবা অভিযন্তা ইঞ্জিনিয়াৰ চৰকাৰী বিষয়া
তেওঁক অৱগত কৰিছিলে কৰিছিলোঁ মই সি কৈছে যে হে নিজে বিক্ৰী কৰি আছে বালিখিনি নিজৰ মাটি তেওঁ নিজৰ মাটি তেওঁ দিছে বিক্ৰী কৰি আছে স্থানীয় ৰাইজে দিয়া অভিযোগ অনুসৰি দিনৰ ভাগত জিঅ' বান্ধৰ বাবে মালিক গঢ়িওৱা ট্ৰেক্টৰসমূহৰে নিশা হ'লে গোপনে বিক্ৰী কৰিবলৈ যায় ট্ৰাক ভৰ্তি বালি যোৱা বছৰত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া ইয়াত আহি তেওঁলোকে আমাৰ এই স্পাৰৰ যিটো কাম চেংচন কৰি দিছিলে আৰু কৈছিলে এই বছৰ 2024 জানুৱাৰীৰ পৰা কাম আৰম্ভ হ'ব ঠিক সেইমতে জানুৱাৰীৰ 1 তাৰিখে কাম আৰম্ভ হৈছে আৰু ইয়াত কাম পূৰ্ণগতিত চলি আছে কাম হৈ আছে কিন্তু ইয়াত যিখিনি মাটি জমা ৰাখিছে সেই মাটিখিনি দুষ্ট চক্ৰই ৰাতি ইয়াৰ পৰা মাটিখিনি নি চুৰি কৰি বেলেগত বিক্ৰী কৰি আছে মাথাউৰি নিৰ্মাণ কৰিবলৈ যিখিনি বালি আহে বালিখিনি বিক্ৰী কৰে ৰাতি নি ইয়াৰ পৰা বিক্ৰী কৰি আছে তো আপোনালোকে ৰাইজে কাৰোবাক জনোৱা নাই নেকি আমি ৰাইজে জনোৱা হৈছে কাক জনাইছিলে আমি জনাইছিলো কৈছিলো তেও কি হয় চৰকাৰী বিষয়া তেওঁক জনাইছিলো তেওঁ কৈছে আমাৰ মাটি আমি দিছো এই বুলি মোক উত্তৰ দিছে ৰাইজে অভিযোগ দিয়াৰ পিছতো নেলেখা কুলিৰ ভাও জুৰিছে কৰ্মৰত অভিযন্তা ৰন্তুমণি শইকীয়াই এতিয়া প্ৰশ্ন হয় স্থানীয় ৰাইজে উক্ত মথাউৰি নিৰ্মাণত কৰ্মৰত বিভাগীয় অভিযন্তাক অভিযোগ দিয়াৰ পিছতো কেনেদৰে ট্ৰাকে বালি বিক্ৰী হৈছে দুগৰাকীকৈ মন্ত্ৰীয়ে পৰিদৰ্শন কৰি যোৱা উক্ত অঞ্চলত জিঅ' বান্ধ নিৰ্মাণৰ বালি নিশা হ'লে ট্ৰাকে কলৈ যায় কাক মেনেজ কৰি চলে এনে দুষ্কাৰ্য বিভাগীয় তদন্ততহে ওলাই পৰিব উৰহী গছৰ ওৰ আজিলৈ পুৱাৰ খবৰত ইমানেই আগলৈ ঠিক বাবাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24